ও জানো গানা বিহু এটা বিহু বতৰ বিহু এফাকি নকলে ভাল লাগিব জানো তা আমাৰ লগতো কোনো বাদ্যযন্ত্ৰী নাই গম পাইছেনে গতিকে আপোনালোকে ৰাইজে সহযোগ কৰিলে ভাল লাগিব গাওনে ও জানো এ প্ৰকৃতিৰ বুকুলৈ ও বসন্ত ও আহিলে ওই গছে বনে উখলা লেও জয় এ কিনো অসমীয়াৰ ও বিহুতি হৈ আহি লেও ওই বিহু বিহু ও লাগি ঠিক আছে নাই সহযোগ কৰিব লাগিব এজনে চিঞৰি দিছে কলিজা মনত পৰি গৈছে চাগে হয়নে বিহু সময়ত এনেও মনত পৰে ইজন নহয় কলিজা বুলি মুখে চিঞৰিছে এনে কৈছে কলিজা কিন্তু আচলতে আমাৰ যে মই মাজতে কৈ দিওঁ কলিজা বুলি এখেতে কওঁতে আমাৰ যে কয় হয়নে নহয় নে মোৰ কথাটো ক'ব আপোনালোককো সুধিছোঁ আমাৰ যে কয় প্ৰেমত পৰিলে ল'ৰা ছোৱালীবিলাকৰ ডেকা গাভৰুহঁতৰ ভোকেই নালাগে প্ৰেমত পৰিলে আচলতে প্ৰেমত পৰিলে বেছিকৈ ভোক লাগিবহে লাগে কলিজাটো দেখোন ইংৰাজীত কি বুলি কয় লিভাৰ বুলি নকয় জানো আমাৰ লিভাৰ ঠিকে থাকিলেতো ভোক চোক লাগে হয়নে আচলতে প্ৰেমত পৰিলে ভোক লাগিবহে লাগে কিন্তু বেছিকৈ হয় নহয় কলিজাজনীক নেদেখিলে বোলে দে ভাত এগাল খাই লওঁ সহযোগ কৰিব নে কৰিব ঐ যামে গৈ জাজি লৈ নাহো মই আজি লৈ থাকিবা কহলে ঐ তুমি চেনাই ধন বুকু ধন থাকিবা কহলে ঐ তোমাৰ মৰম চেনেহা কোনি বিলাবা শৰীৰত নিদিবা ঐ জুইয়ে চেনাই ধন বুকু ধন শৰীৰত নিদিবা জুই ঐ ইমান মৰম কিয় লাগে জানৈ ক'ব মই নোৱাৰো ইমান চেনেহ কিয় লাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম মই আমাৰে ঘৰলৈ জানৈ লৈ যাম মই আমাৰে ঘৰলৈ মই যেনেকৈ ষ্টেজত সিদ্ধাৰ্থদা যে উঠি আহিছে মই এইপিনে বৰমাজনী দেখিছোঁ মই এতিয়া দেখাই নিদিওঁ মানে সিদ্ধাৰ্থদাক ইমান মই বোলো বা ইমান ভাল পাই এতিয়া গান গাই থাকোঁতে আকৌ দেখিলোঁ বৰমাগৰাকী মানে সিদ্ধাৰ্থদাক মই ভাবিছোঁ ইমান ভাল পায় সিদ্ধাৰ্থদা উঠি আহোঁতে বৰমাই এইটো দিছে মই বোলো ষ্টেজৰ ওপৰত মানুহটো উঠিছেগৈ তাকে মানুহ ফালি কেনেকৈ যাবগৈ বৰমা আচলতে ঐ মই বোলো হ'লেও কেকেটাক ভাল পায় ন তাৰপিছত মই যেতিয়া উঠি আহিছোঁ মানে মোকো দিছে এপাক এনেকৈ এতিয়া গান গাই থাকোঁতে চবেই এনেকৈ হাত চবেই মাৰিছে বৰমাই এইটো দিছে মই গান গাই সেইকাৰণে ৰৈ দিলোঁ মই বোলো বৰমাই কিয় আকৌ হাত চাপৰি বজাব লাগে মূৰ দুপিয়াই আছে বোলো মূৰে সলাগি গৈছে নে এই গানটো নহয় বৰমাই টোপনিয়াই আছে এনেকৈ থাকে আৰু আগৰজনী মূৰত খটৰকৈ মাৰক বিহু ওলাই যাব আৰু ও পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে বগাব পাৰোঁ মই লতাহানো বগাবলৈ টান জুৰিঙা হাতীকো বলাব পাৰোঁ মই জুৰিঙা হাতীকো বলাব পাৰোঁ মই তোমাকনো বলাবলৈ টান থেংক ইউ আপোনালোকে মাজতে মই কথা এটা আচলতে অনুষ্ঠানৰ আৰম্ভণিতে ক'ব লাগিছিল মই ক'বলৈ একদম পাহৰিলোঁ বেয়া নাপাব খালি কথাটো এনেকুৱা আমাৰ অনুষ্ঠানটো এই যে চাবলৈ আপোনালোক আহিছে প্ৰথমটো ধন্যবাদ আপোনালোকৰ যদি কাৰোবাৰ বিহু বুলি ধৰক ঘূৰা ফুৰা বা খোৱা বোৱাবিলাক অলপ এনেও আমাৰ বেছিকৈ হয়তো যদি কাৰোবাৰ পেট আদি বেয়া হৈ আছে মোৰ অনুষ্ঠানটো নেচাব আঁতৰি থকা ভাল এইটো আমি কৈ দিয়াটো ভাল বুলি মই ভাবিছোঁ কাৰণ কিবা কথা ধৰক এতিয়া আপোনালোকে হাঁহিছে ইমান ধুনীয়া লাগিছে আমাৰো ইয়াৰ পৰা দেখি পেলাই মানে পেট বেয়া হৈ থাকিলে এইকাৰণে চাব নালাগে কিবা কথাত ধৰি ল'লোঁ আমাৰ কথাত হাঁহি উঠি যাব পেট বেয়া হ'ব লাগিব হাঁহি মুখেৰে ওলাব লাগে বেলেগ ফালে ওলালে পিছত আমাৰ বদনাম হ'ব
গতিকে আঁতৰি থাকিব আৰু অনুৰোধ কৰিছোঁ হাঁহিলে এনেকৈ বেছি হালি কৰি নাহাঁহিব জেগাতে হাঁহিবলৈ চেষ্টা কৰোঁ একদম ধন্যবাদ আৰু চবতকৈ ভাল লাগে এইটো কাৰণে বেহাৰবাৰী আউটপোষ্টখনটো 13 বছৰমান হৈ গ'ল আমি ইমান দিন কৰি আছোঁ সেই একেটা ঘৰৰ ভিতৰতে কৰি থকা অৰ্থতে আমিতো চলি আছোঁ বাৰু তাৰ দ্বাৰা আমাৰ পৰিয়াল আমি পোহপাল দিওঁ সেইখিনি আছেই আপোনালোকৰ মৰম আশীৰ্বাদে আমাকো জীয়াই ৰাখে কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে বহুত পেচেণ্টে চায় বেহাৰবাৰী আউটপোষ্ট তেখেতসকলে এটেণ্ডেঞ্চে চায় ক'ৰবাত লগ পালে আমাক কয় যে দেউতা বা মা এনেকৈ আমি যেতিয়া GMCত আছিলোঁ ক'ৰবাত আছিলোঁ তেতিয়া সেইখিনি টাইম বৰ লাগে সেইখনেই চাই থাকোঁ আকৌ সৰু ল'ৰা ছোৱালীবিলাকেও খুব চায় আৰু ডেকা ল'ৰাই চোৱা চিৰিয়েল চাগে বেহাৰবাৰী আউটপোষ্টে হয়নে অঁ এইবোৰ একদম থেংক ইউ এই কথাবোৰৰ কাৰণে আঁতৰি আহিব নোৱাৰা আছিলে আমি ভাবোঁ যে যদি আমাৰ কিবা দুই এটা কথাত আপোনালোকৰ টেনশ্যন অকণমান হ'লেও কমি যায় আমিনো কি কৰিব পাৰোঁ সাধাৰণ নৰমনিছে অকণমান সেইটোৱে আশীৰ্বাদ বুলি ভাবোঁ বিহু এনে পূজা এই বজাৰ আদি হৈছেতো চাগে ন সৰুকৈ হ'লেও নিয়মটো এইবাৰ অকণমান বিহুটো সেমেকা দাদা নথকাৰ কাৰণে চবৰে হৈছে তাৰ মাজতো আমাৰ পৰম্পৰা ৰক্ষা কৰি চোলা কাপোৰ এনেকুৱা কিনা হয় যে মোৰ বিহু দিনে মই বজাৰ কৰিবলৈ যাওঁতে ঘৈণীয়ে ক'লে বোলে হেৰি তুমি যোৱা যদি আৰু মালৈ চাদৰ আনিবা মই বোলো ঠিকে আছে লৈ আহিম দিয়া লিখি দিয়া নহ'লে পাহৰি থাকিম তাই কাগজত টুকুৰা এটা লিখি দিছে আৰু মোৰ অৰিজিনেলজনীৰ কথা কৈছে দুজনী নহয় জানো মোৰ মণি তাইক আনিব পৰা নাই যে সেইকাৰণে মণি এটাকে পিন্ধি আহিছে কাগজৰ টুকুৰা এটা লিখি দিছে বোলে মালৈ চাদৰ আনিবা বজাৰলৈ গ'লোঁ আমাৰ মোৰতো নগাঁওহে অৰিজিনেল নগাঁও কাপোৰৰ দোকানত গৈ কৈছোঁ এই চাদৰখন দিয়কচোন সিহঁতে পঢ়ি চাদৰবিলাক এনেকৈ ব্ৰেণ্ডবিলাক থাকে যে উলিয়াই আছে কৈছে এইটো ব্ৰেণ্ডৰতো একো তেনেকুৱা আমি চাদৰ পোৱা নাই কটনৰ আহিছে কিবা নুনী পাটৰ আহিছে বেলেগ দেখুৱাইছে কিন্তু মালৈ চাদৰ বুলিতো একো চাদৰ নাই মইতো আকৌ ঘৰ পালোহি তাই কৈছে তেওঁ ক'লে বোলে এইটো কি কাম কৰিলা তুমি বিহু দিনা দিলোহেঁতেন মাক তুমি কিয় নানিলা মই বোলে এইটো কি ব্ৰেণ্ড দিলা তুমি তেনেকুৱা দেখোন চাদৰে নাই মালৈ চাদৰ বোলে মালৈ চাদৰ বুলি ব্ৰেণ্ডৰ কথা কোৱা নাই নহয় মালৈ চাদৰ এখন আনিবলৈ দিছে মই পঢ়ি আছোঁ মালৈ চাদৰ বোলে আও হৰি সুধিব খুজিছোঁ তৰালি কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰত ঠাই আমাৰ মোহনটো কিন্তু আগতকৈ ধুনীয়া হ'ল হয় নাই ইয়াক আকৌ এনেকৈ অনুৰোধ কৰি আনিব লাগে নহ'লে সি নকৰে কেকেইটাক ভাল লাগিছেনে দেখিবলৈ ভাল লাগিছেনে এইটো আচলতে হেৰিৰ কাৰণেহে অনা হৈছিল পৰ্দাৰ কাৰণেহে মই চিলাই ল'লোঁ এতিয়া পিছফালে টানি এনেকৈ মিলাই থাকিব লাগে আপুনি কেকেইটা একদম গোটেই কেকেইটা মানুহটো চাওকচোন কেনেকুৱা লাগিছে ক্ষীণ নহয় ক্ষীণ এইবিলাক মণি চিন্তাতে ক্ষীণাইছোঁ ক্ষীণ লগা নাই গোটেইটো বিহু তিল পিঠাটোৱে আৰু তলত বগা মাজৰ হাতে চাতে ক'লা এয়া বগা হ'লেও এয়া হয় ছাৰ হাঁহিছে চাগে বৌয়ে কৈছে অঁ হয় গঢ়টো মৰম লগা হয় নাই মোৰ নহয় নেকি বেয়া নেকি দেখিবলৈ এই চা কিমান ছাপোৰ্ট দিছে নহয় বুলি কৈ হা শুনা নাই এতিয়া আপোনালোকে বেহাৰবাৰী চাই আছেনে চাই আছে অঁ এতিয়াও চাই আছেনে এতিয়াচোন ফাংচনে চাই আছে আমাৰ এই কাৰ হাৰ্ট ইমান দুৰ্বল হেৰ ওপৰলৈ উঠি আহিলে তোৰ হাৰ্ট এইটো সন্মুখতে উঠি আছে নালাগে তোমাৰ হাৰ্ট ইয়াত ওলমি আছে এতিয়া শুনক বেহাৰবাৰীখন যে এতিয়া আপোনালোকে মই বেহাৰবাৰী কৰা পেলাই মোহনটোতো ভাল পায় হয়নে নহয় আৰু ভাল পায় কওক নাই বোলো অকণ ছাইডলৈ যাম ময়ো ৰওঁ এতিয়া মানে মোৰ প্ৰব্লেমটো কি হ'ল গম পায়নে এতিয়া সিদ্ধাৰ্থ দাই যেতিয়া কে ছাৰ ৰোল কৰে এতিয়া সিদ্ধাৰ্থ দা যোনে দেখে ডেকা ল'ৰাসকলে হওক চবে কে ছাৰ ভালনে গহীনভাৱে মাতে আৰু অসমত মই এনেকুৱা এটা এক্টিং কৰিলোঁ বিশ্বাস কৰি আপোনালোকে ইয়াৰ অনুভৱ এটা কৈ দিওঁ মই যেতিয়া গাড়ীৰ পৰা নামিছোঁ
সকলো ল'ৰা ছোৱালী আছে আমাৰ জ্যেষ্ঠসকল আছে চবেই কেকে ছাৰ ইমান ধুনীয়াকৈ আদৰি আনিছে এতিয়া সমিতি মানুহে মানে মোক সৰু ল'ৰা ছোৱালী বুলি ভাবিছে সমিতিটো বাদে দিয়ক সৰু সৰু পোৱালীবিলাকে কেকেটাক মাতিছে ছাৰ কেকে ছাৰ আৰু মোক মাতিছে কেনে জানে ঐ মোহন মোক কিন্তু সঁচা পেলাই বেয়া নহয় মোৰ চুত উঠিছে কিন্তু বোলে এইটো কি ব্যৱহাৰ গ'ল কেকেটা ছাৰ ঐ মোহন ষ্টেজৰ বেক চাইডলৈকে একদম ঐ মোহন এনে মাতিছোঁ মইতো মাথা বেয়া হৈ গৈছে বোলে কি হ'ল কেৰেক্টাৰটোহে মন গৈছে সিহঁতে বুজি নাপায় বৰ গম পাওঁ কিয় এনেকৈ মানিছে দুটাক খালি উল্টাই মই ক'লোঁ কি হ'ল মই বোলে সিহঁতে ভয় খাব বোলে তেহেঁতে আকৌ শিলগুটিলৈকে থাকি নাই কিন্তু হয় মই এনেকৈ কথা ক'লে ভাল লাগে জানো নালাগে হয়নে এনেকুৱা এটা এক্টিং কৰিছোঁ আপোনালোকে কওকচোন অসমৰ ভিতৰত চোকা ল'ৰাটোৰ নাম জানেনে অসমৰ ভিতৰত চোকা ল'ৰাৰ নাম অসমৰ ভিতৰত চোকা ল'ৰাটো মোহন একদম কাতিমহীয়া কুকুৰৰ নিচিনা চোকা মই জুই তুমি খাৰ